পিতা যাই এই বিদায়ী বেলা এই বৃদ্ধ বিচ্ছেদক হিয়া ভরা আশীর্বাদ করিস প্রদান। যাই কোথা বহুদেব কোথায় যাই যা যায় যা হরায়র ঘরে আজি করে কন্যাদান করে কন্যাদান ধনেরে বান্ধিছে দোল পর্বত শঙ্খ ঘণ্টা উৰুলিৰে ভৰিল ৰভা তলি ভৰিল ৰভা তলি কংসৰায়ৰ ঘৰে আজি উদুলি মুদুলি
আজলে ভনিতে কম হৈ কান্দিছে আজলে ভনিতে গলি গৈ দূৰণিলৈ আমাক এৰি থৈ স্বামীৰ গৃহলৈ। মহারাজ মহারাজ আলোকিত মহারাজ ৰাতিৰ পুৱাবলৈ আৰু ইমান সময় বাকী কালকেতু মহারাজ হওয়া পূব আকাশত শস্যদেৱ উদ্ভাৱিত হওঁ হওঁ চৰাই চিৰিকটিৰ কোকিল গুঞ্জনত সমগ্ৰ পৃথিৱী আজি হাৰ পাব ধৰিছে যুৱৰাজ। এৰা কালকেতু একোজনী ভনী মাথো দৈপকী মোৰ তাইও আজি এই ৰাজ কাৰেং সদা কৰি গুচি যাব। এই নিষ্ঠুৰ কংসৰ হৃদয়ৰ কোনোবা কোণাত কিহে যে নাহি অকস্মাতে কৰিছে আঘাত। কন্যা সম্প্ৰদান কিমান যে মৰ্মান্তিক কালকেতু, কিমান যে মৰ্মান্তিক। বেজাৰ নকৰিব যুৱৰাজ, এই আছে জগতৰ চিৰন্তন নীতি। তাৰ উপৰি দৈৱকীৰ বিবাহৰ কাৰ্য ইমান সুন্দৰভাৱে সমাপন হৈছে যে আজি মথুৰাৰ প্ৰত্যেক ঘৰে ঘৰে কেৱল আপোনাৰেই বন্দনা। ধন্য ধন্য কালকেতু, তোমাৰ বাবে আজি মথুৰাতে আমাৰ গুণ গৰিমা প্ৰচাৰ হৈছে। সঁচাই ধন্যবাদৰ পাত্ৰ তুমি। বাৰু কালকেতু, যুৱৰাজ বৰ যাত্ৰী উলটি যোৱা সময় প্ৰায় সমাগত। আছেনে সকলো প্ৰস্তুত সম্ভাৰ আবাৰ? হয় যুৱৰাজ, সকলোবিলাক প্ৰস্তুত হৈ আছে। ৰথ ৰথী হয় হস্তি লগোৱা লিগিৰিকে আদি কৰি সকলো অত্যাৱশ্যকীয় সামগ্ৰী প্ৰস্তুত আছে যুৱৰাজ। বেশ, উগ্র হেঞ্জিয়রি দৈবকী সুন্দরী নাকান্দিবি আয়, নাকান্দিবি। নাকান্দিবি আয়, যায় এই বিদায়ের বেলা এই বৃদ্ধ পিচ্ছে তুক হিয়া ভরা আশীর্বাদ করিস প্রদান। যায় ওঠা বহুদেব, ওঠায় ওঠ, যায় যায়।
যায় যা দাদা দাদা দৈবকী দাদা দৈবকী দাদা দৈবকী ক্ষমা করা ভগ্নিক তোমাৰ অতি অভাগিনী মই নুবুজিলো ভাতৃ পূজাৰ প্ৰকৃত স্বৰূপ দৈবকী কিয় তই মোক অপৰাধী কৰিব খুজিছ আজি তোৰ পৰম পবিত্ৰ দিন সেনে শুভ ক্ষণত নতুন বিশ্বক নিদিবি বেচাৰাৰ কংকৰ শৈশৱ কালৰ পৰাই চিৰকোপত স্নেহ প্ৰীতি বান্ধোনেৰে বান্ধি ৰাখিছ এই সৌভাগ্য দাদাৰক তাক মই কোনোদিনে কোনো কালে পাহৰিব নোৱাৰো ভনীতি নাকাদিবি দৈবকী বিৰমিত বসুদেৱ যুৱৰাজ হাজলি দৈবকী মোৰ অতি আদৰৰ অতি চেনেহৰ ভাল বেয়া তাই নাজানে একোকে ক্ষমাই ভূষণ জানি সৰ্বদুখ কৰি মৰ্চনা প্ৰফুল্ল চিত্তে ৰাখিবা সদায় কিন্তু স্বভাৱতে তোমাৰ অপত্য স্নেহৰ পৰা ভগ্নী মোৰ কদাপিতো বিচলিত নহৈ আপোনাৰ আদেশ মই নকৰো লংঘন যুৱৰাজ আদেশ নহয় বসু যুৱৰাজ এয়া কংসৰ সৰল অনুৰোধ মাথো মিত্ৰপতি কোন দৈবকী দাদা প্ৰতি ব্ৰহ্মা প্ৰতি বিষ্ণু প্ৰতি তিনয়ন পতিয়েই তিৰোতাৰ আচল ধন দেৱতাৰ দৰে জ্ঞান কৰিবি সদায় যাচিবি শ্ৰদ্ধা প্ৰীতি স্নেহ প্ৰীতি সম্ভাষণ সকলোকে সদায় আৰু কৰ্তব্যৰ তাৰণাত পৰি কেতিয়াবা কৰিছিলো তোক যদি মই ৰোষৰ ব্যৱহাৰ এই বিদায়ৰ বেলাত নিজ শহুৰৰ বলি তই সকলো পাহৰি যাবি অ দৈবকী তই সকলো পাহৰি যাবি দাদা তোমাৰ আদেশ মই পালিম সততে অতি ভাগ্যৱতী মই তোমাৰ দৰে জ্যেষ্ঠ ভাতৃ জগতত কেইজনে পায় দিয়া আশীৰ্বাদ দিয়া দাদা তোজো আশীৰ্বাদ তিৰুগত কৰি যে আগবাঢ়ি যাব পাৰো মই দাদা আশীৰ্বাদ কিনো দিম তহঁতক বিষাদৰ বেদনাই আজি দহিছে মোৰ অন্তৰ তথাপিতো হিয়া উজাৰি তহঁত দুয়োক মই দিছো আশীৰ্বাদ তহঁতৰ দাম্পত্যৰ জীৱনত
হৰ গৌৰীৰ বসতি হওক, হৰ গৌৰী বসতি হওক। উঠা বসুদেৱ, যুৱৰাজ উঠ আই দৈৱকী। মই যাম, মই নিজেই যাম। মই নিজেই ৰথৰ বাগজৰি ধৰি তোমালোক দুয়োকে থৈ আহিম মই হৌ যাদৱ কুলত। আলোকিত যুৱৰাজ, প্ৰস্তুত হৈ আছেনে ৰথ যাত্ৰাৰ বাবে? হয় যুৱৰাজ, সকলোবিলাক প্ৰস্তুত হৈ আছে। বলা বসুদেৱ, বলাই দৈৱকী, সুবৰ্ণ ৰথ কৰি আৰোহণ যাত্ৰা কৰোঁ আমি এই শুভক্ষণতে। বলা বলা বসুদেৱ, বলাই দৈৱকী। কোনে কৰ অত হাস্য? মোকেই উদ্দেশ্য কৰি অৰিছ উপহাস কিয় মাচিত? নিজৰেই অমংগল। কংস যি দৈয়কেৰ বিয়া পাতি মহা সমাৰোহে আপোন পাহৰা যি মূৰ্খ তই স্নেহৰ ভগিনী তোৰ সেই দৈয়কীৰ গৰ্ভজাত অষ্টম সন্তানে সংহাৰ কৰিব তোক অবলীলা ক্ৰমে। মৰণৰ দিনটোৰ দুৰন্ত অসুৰ চমু চাপি আহে দিনে দিনে। তাৰেই আজি অপূৰ্ব সূচনা, তাৰেই আজি অপূৰ্ব সূচনা, তাৰেই আজি অপূৰ্ব সূচনা। আলোকিত যুৱৰাজ, দৈৱবাণীয়ে সঁচানে? যুৱৰাজ, এই সকলোবিলাক মিছা 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 নহয় কংস, দৈৱবাণী কেতিয়াও মিছা নহয় কংস। মনত পেলা কংস সেই ধৈৰ্যতীৰ অভিশাপ। মনত পেলা কংস সেই ধৈৰ্যতীৰ অভিশাপ।
মনত পেলা তই সেই ধৈৰ্য্যটিৰ অভিশাপ মনতে পৰিছে সেই ধৈৰ্য্যটিৰ অভিশাপ। আপোন পাহৰা হৈ আনন্দতে পাহৰিছে কংসই আজি নিজৰেই ভূত ভৱিষ্যত। ওৰাই দিছে আকাশবাণীয়ে, ওৰাই দিছে কংস কৰ্তব্য নিজৰ। আলোকেতো যুবরাজ, আলোকেতো যুবরাজ, আলোকেতো পারিব না দেখে। উৰুৱা বিজুলী বেগেৰে তব তীক্ষ্ণ তৰোৱাল। আনন্দ উন্মত্ত পচা পলক লৰি নিত্য মোৰ কোনো নাই শত্ৰু সকলো বধ কৰা যাকে যতে পোৱা বলিয়া total হাতী মেলি দিয়া জোৰে মথুৰা প্ৰজা সমুদ্ৰত। আনন্দময় উৎসৱ কেবে ধ্বংস হব। আজি কালকেতুৱে যিহকেই বিচাৰিছে তাকেই পাইছে। শত্ৰুক প্ৰেৰণা কালকেতুৰ প্ৰধান কৰ্তব্য। এই কালকেতু সদায় উৎগ্ৰীৱ হৈ থাকে। পাৰিব আদেশ আপোনাৰ আদেশ পালেই কাল সদৃশ এই কালকেতুৰ হাতত কোনেও নাপাব নিস্তাৰ। নিশিনিলজি কংসৰ শিৰামণি নিশিনিলজি কালকেতুৰ তৰোৱালৰ প্ৰচণ্ড প্ৰতাপে। হয় নাই মহাৰাজ, মুহূৰ্ততে প্ৰলয়ৰ দাবানল চলাই শত্ৰুক মই কৰিম সাৰখাৰ। দৈবকীৰ গৰ্ভজাত অষ্টম সন্তানে সংহাৰ কৰিবতো কমলীৰ ক্ৰমে। দৈবকীৰ গৰ্ভজাত অষ্টম সন্তানে সংহাৰ কৰিবতো কমলীৰ ক্ৰমে। দৈবকীৰ গৰ্ভজাত অষ্টম সন্তানে সংহাৰ কৰিবতো কমলীৰ ক্ৰমে। মনত পেলা তই সেই ধৈৰ্য্যটিৰ অভিশাপ, মনত পেলা তই সেই ধৈৰ্য্যটিৰ অভিশাপ, মনত পেলা তই সেই ধৈৰ্য্যটিৰ অভিশাপ। বসুদেৱ যুবৰাজ, নতুন মিতি স্নেহৰ ভক্তি দৈবকী ভৱিষ্যতে ঐক্যলিপি কাণ পাতি উৰিলে নিশ্চয়। মিলন বান্ধোনেৰে
বান্ধি দিছিলো তব তুয়ুকি আজি সেই মিলনি স্পষ্টভাৱে কৰিছে ঘোষণা অচি ৰতে কংস মৰণ যুবরাজ হিয়া ভৰা আশীৰ্বাদী কৰিছিলো প্ৰদান তাৰে পালোগে সুন্দৰ প্ৰতিদান কি কৰিবা বকুদে অমৃততে গৰল উঠিল গৰল বেশ কথা হে হব নহব অন্যথা কিন্তু কংসৰ মরণ জানো ইমান সহজ স্নেহ মমতা আছিল যত মানে সকলোবোৰ বিসৰ্জন লবই এই মুহূৰ্ততে মন্ধৰ নাক পাখ মই তেলতলিয়াই খড়কঘাতে তৈপকি করিয়াছেতে মুক্ত হব খুঁজবর মৃত্যু দুয়ার থামেবে রুদ্ধ করিবই শিরা কাললৈ কোৱা দাদা কিবা হেতু অনৰ্থক মই ল'ব লাগে মৃত্যু দণ্ড আজি কিবা হেতু মথুৰাৰ নিৰীহ প্ৰজাই শাস্তি পাই বিনা অপৰাধে ৰজা হৈ ৰাক্ষস মূৰ্তিৰে মানৱ নামত কিয় কলংক সানিছা দাদা কিয় বিকাশী নাই তোৰ অপৰাধ নখে মানে অপৰাধী মথুৰা পচা যত মানে অপরাধ কেবল এই মূর্খ কংস কি কোৱা বসুদেৱ কোনে জানে কোনে কৰে কিবা অপৰাধ কবলৈ জানো মোৰ কিবা আছে কলেও জানো তুমি শুনিবা সঁচাই ৰজা তুমি সৰ্বশক্তিমান সকলো কৰিব পাৰা ইচ্ছাতে তোমাৰ সঁচা হওক মিছা হওক ন্যায় কিংবা অন্যায় সবাৰো বিধান হ'ব ইচ্ছাতে তোমাৰ আৰু সেই গৰ্বতে গৰ্বিত আজি তোমাৰ শিৰে সীমান্তিকো লংঘিছে হত্যা কৰি ভগ্নীক নিজৰ মৰণকো তুমি আজি ৰুধিব খুজিছা পৰিহাস কৰিব নালাগে বসুদেৱ তোমাৰ কথাই সঁচা ৰজা মই সৰ্বশক্তিমান
যেনে ইচ্ছা মোৰ তেনেকুৱা বিধান প্ৰথমতে মই দৈৱকীক কৰিম সংহাৰ তাৰ পাছত চাম ভালদৰে দৈৱকী গৰ্ভজাত অষ্টম সন্তানে কিদৰে কংসক তাই বিনা এই কোন কৰাছ খণ্ডৰে হাজোৱা দৈৱকী তই মৃত্যুৰ বাবে ক্ষান্ত হওক যুৱৰাজ, ক্ষান্ত হওক। মোক বাধা নিদিবা বকো। দাদা তেওঁক নিদিবা দেৱ। সাজু আছো দাদা মই প্ৰত্যেক মুহূৰ্ততে। কিন্তু দাদা দুৰূপ জানিবা বীৰ তুমি মহা শক্তিমান। তথাপিতো দেখা পায় আগন্তক মৰণৰ স্বপ্ন প্ৰহেলিকা জীৱাৰ দৰে কপিছা ভয়ত এই দৈৱকীয়ে মৃত্যুৰ নামত বিচলিত নহয় কেনেকুৱা। দৈৱকী হয় যদি মৃত্যু মোৰ স্বামীৰ আগত তুমিহে মহাবীৰ জ্যেষ্ঠৰ হাতত দেৱতাৰ দান বুলি মই আহি কৰিম গ্ৰহণ দাদা। আহি কৰিম গ্ৰহণ। জয়কী সঁচা কথা, নাৰী হত্যা, ভগ্নী হত্যা, কলংকৰ কালিমা হানি, ক্ষত্ৰিয় আখি। যুৱৰাজ, বিনা প্ৰয়োজনে তুমি ৰঞ্জিত কৰিব ধৰণীত এনে কাৰ্য কৰা যদি জগতৰ বীৰৰ সমাজে শতমুখে তোমাক কৰিব গঞ্জনা। নলব তোমাৰ নাম লাজতে ঘৃণাতে। লাজতে ঘৃণাতে আৰু তাৰ ভয়তে হাত বহি গাখীৰ খুৱাই মূৰ্খ কংসই জগততে বীৰ বুলি মহাবীৰ বুলি দিব পৰিচয়। বঢ়িয়া যুক্তি তোমাৰ। সঁচাই হিতাকাংক্ষী মিত্ৰ মোৰ ভূমি বসুদেৱ। তাৰো আছে এক সহজ উপায়। কি উপায় বসুদেৱ? দৈৱকীও থাকিব জীয়াই, তোমাৰো একো অনিষ্ট নহয়। কৰজোৰে কৰিছো প্ৰণিপাত, দিয়া মোক দৈৱকীৰ প্ৰাণ ভিক্ষাৰ দান। অসম্ভৱ। তাৰ পৰিৱৰ্তে দৈৱকীৰ গৰ্ভজাত প্ৰতিটো সন্তান যি মুহূৰ্ততে ভূমিষ্ঠ হ'ব এটি কৰি তুলি দিম তোমাৰ হাতত। হত্যা কৰি হবা তুমি নিষ্কন্তক চিৰ কাললৈ। নজনাবা তেনেকুৱা প্ৰাৰ্থনা স্বামী।
দেৱশিশু সৰল নিষ্পাপ সিহঁতৰ প্ৰাণৰ বিনিময়ত মোৰ জীৱন ভিক্ষা নাই প্ৰয়োজন স্বামী সিহঁতৰ প্ৰাণৰ বিনিময়ত মোৰ জীৱন ভিক্ষা নাই প্ৰয়োজন স্বামী সিহঁতৰ প্ৰাণৰ বিনিময়ত মোৰ জীৱন ভিক্ষা নাই প্ৰয়োজন স্বামী মোৰ জীৱন ভিক্ষা নাই প্ৰয়োজন স্বামী সিহঁতৰ প্ৰাণৰ বিনিময়ত মোৰ জীৱন ভিক্ষা নাই প্ৰয়োজন স্বামী ভাবিছোঁ আপুনি পাৰিবানে প্ৰতিজ্ঞা পালিব পাৰিবানে শেষৰ জীৱ নিজ সন্তানৰ স্নেহ মমতা যদি পাৰা তেন্তে মোৰ কোনো আপত্তি নাই তোমাৰ মুখলৈ চাই কেৱল তোমাৰ মুখলৈ চাই মুক্ত কৰি দিব পাৰোঁ মই ঠিক আছে শক্তিধর নরপতি তুমি প্রজা আমি আশ্রিত তোমার দুর্বল আমার পরা প্রবল শক্তিরে কাহি নিব পারা জীব আছে সকলো আমার তথাপিতো শুনক যুবরাজ এই বসুদেৱে মিছা কথা নকয় কদাপি সাক্ষী কৰি চন্দ্ৰ সূৰ্য সাক্ষী কৰি গ্ৰহ নক্ষত্ৰ মণ্ডলী সাক্ষী কৰি তোমাৰ যুগল চৰণ স্পৰ্শ কৰি দক্ষিণ হস্তে অৰ্ধাংগিনীৰ গীত তব সন্মুখত মই যি বাক্য মই কৰিলো উচ্চাৰণ প্ৰাণান্তৰেও তাক মই কৰি যাম পালন কৰি যাম পালন কিয় কৰিলা এনে বিকট প্ৰতিজ্ঞা স্বামী কিয় স্বামী কিয় বেশ এতিয়াৰ পৰা গৈ দুইজনে চাবলৈ নাপাহৰিবা চিহ্নহীন নিজ সন্তানক নিজকেই কৰাকৈ প্ৰস্তুত কালকেতু মথুৰৰ উপযুক্ত তুমি সেনাপতি জগতে কংস আকতি কংস পরাক্রম
Ariel! Picasso! Ariel! Picasso! Ariel! Picasso! ভগবান, তুমি কোন? ভগৱান ভগৱান অতি ওচৰত জয়কী